বিজেপিৰ ডিক্লেয়াৰ পলিচি হ'ল যে সীমিত চিটত খেলিব, সব চিটত নেখেলে। BTC ইলেকশ্যনত কংগ্ৰেছৰ যুদ্ধংদেহী মনোভাৱ লৈ পেলাই খেলক, অখিল গগৈও খেলক, ৰাজ্যৰ দলো আহক। BPFও খুব শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব লাগে, দুৰ্বলভাৱে নহয়। এতিয়া BPFৰ কথাটো ঘুনুকঘানাকৈ শুনি আছে যে ক'তবা বোলে চিটটো চাৰেণ্ডাৰ কৰি দিব তেওঁলোকে। নিৰ্বাচন চমু চাপি আহিছে, প্ৰায় মানে ছেকেণ্ড উইক অফ আগষ্ট এনেকৈ এটা অধিসূচনা আহি যাবও পাৰে, মানে এটা এক্সপেক্ট কৰিছোঁ। আৰু ছেপ্টেম্বৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সকলো দলে নিজৰ নিজৰ তৰফৰ পৰা এটা প্ৰস্তুতি চলাই আছে। কোকৰাঝাৰ UPPLৰ কাৰণে ভাল নাছিল এটা সময়ত। ইয়াতে প্ৰায় মেজৰিটি অফ দি ভোটাৰ্ছ তাত মানে না BJP আছিল না UPPL আছিল, প্ৰায় BPFে আছিলে। কিন্তু জনগণৰ ৰাইজে আজি অনুভৱ এটা কৰিছে যে কোকৰাঝাৰ বাদ দিও চৰকাৰ হৈ গ'ল UPPLৰ, আৰু 5 বছৰ অপজিশ্যনত থাকিব লগা হোৱাৰ কাৰণে তেওঁলোকে অলপমান ভুক্তভোগী যেন এটা অনুভৱ হৈছে যে এনেকৈ নহ'ব। উন্নয়নৰ ধাৰাটো ক'তবা ৰুদ্ধ হৈ গ'ল এই কোকৰাঝাৰৰ, কাৰণ যি গতিত কোকৰাঝাৰ উন্নতি হ'ব লাগিছিল তাত পৰিকল্পনাৰ অভাৱ। ড্ৰেইনেজ ছিষ্টেমটো দেখিছে আপোনালোকে, কণ্ট্ৰাক্টৰ বেষ্ট আইডিয়া লৈ পেলাই ড্ৰেইন বনাই আজি মাষ্টাৰ প্লেনৰ অভাৱত এই ড্ৰেইনবিলাকে মানুহবিলাকৰ কাৰণে দুৰ্যোগৰ এটা কাৰণ হৈ গৈছে। উল্টা পানীটো ঘৰত সোমাবলৈ আৰম্ভ কৰিছে। আজি পাৰ্কিং ছিষ্টেমৰ কোনো এটা অৰ্গেনাইজ ছিষ্টেম নাই। ৰিডিং লাইব্ৰেৰী যিটো আজি ঘোষণা কৰিছে আমাৰ মুখ্য কাৰ্যবাহী সদস্য 5 কোটি টকাত, দুখীয়া ল'ৰা ছোৱালীয়ে হওক বা ইচ্ছুক ল'ৰা ছোৱালীয়ে যোনে ইচ্ছা তাতে গৈ পেলাই লাইট আছে, AC আছে আৰু কম দামত চাহ পানী খোৱা সকলো ব্যৱস্থা থকা এটা ৰিডিং লাইব্ৰেৰী, এইটো খুব ডাঙৰ এটা পৰিকল্পনা। এইবিলাকৰ কাৰণে কোকৰাঝাৰটো চিটি অফ পিচ বুলি এটা ঘোষণা কৰা হৈছে। কিন্তু মই ব্যক্তিগতভাৱে ভাবোঁ যে আগন্তুক 15 বছৰ 20 বছৰৰ ভিতৰত মাত্ৰ মই ক'ব বিচাৰিছোঁ যে ভাৰতে 2047 চনত যিটো 100 বছৰীয়া স্বাধীনতা পোৱাৰ মানে 100 বছৰীয়া জয়ন্তী উদযাপন কৰিব, এই সময়লৈকে কোকৰাঝাৰ টাউনটো মোটামুটি ছেমি মেট্ৰ' চিটিত পৰিণত হ'ব লাগে। মানে মেট্ৰ' চিটিটো আমাৰ পৰিকল্পনা হ'ব লাগে, কিন্তু 2047 চনলৈকে ছেমি মানে মেট্ৰ' চিটিলৈ পৰিণত হ'ব লাগে। তেতিয়া ইয়াত মেট্ৰ' চিটিৰ সকলো সুবিধা ইয়াত থাকিব লাগে, ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ কৰি সকলোবোৰ। আৰু যিহেতু এয়াৰপৰ্টৰ লগত ৰূপসী এয়াৰপৰ্টৰ লগত এই আছামমালা ৰাস্তাটো সম্পূৰ্ণ হোৱাৰ পিছত 40 কিলোমিটাৰ বা 45 কিলোমিটাৰ দূৰত্ব হ'ব গৈ আছে। আৰু এই এয়াৰপৰ্টটো মৰি নাযায়, এইটো চলিব আৰু আমাৰ ওপৰত নিৰ্ভৰ কৰিব। তেনে পৰিকল্পনা মাষ্টাৰ প্লেন লৈ যদি কোকৰাঝাৰত কি নাই, আজি মেডিকেল কলেজ নাই, আজি ইঞ্জিনিয়াৰিং কলেজ নাই, মেডিকেল কলেজ আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, ইউনিভাৰ্চিটি আছে, CIT আছে, কিন্তু এটা প্লেনিঙত কৰা নহ'ল। চাৰিওফালে এটাকৈ যদি কৰা হ'লেহেঁতেন, এটা পৰিকল্পনা মাষ্টাৰ প্লেন হ'লেহেঁতেন। মই আগৰ সময়তো ময়ো কৈছিলোঁ, কিন্তু নকৰি পেলাই ক'ৰবাত কনচেনট্ৰেট কৰিলে, যেনেকৈ এডুকেশ্যন হাব কৰাৰ নিচিনা এটা এৰিয়া। কিন্তু কোকৰাঝাৰ এক্সপানশ্যনৰ এটা বিৰাট ডাঙৰ এটা সুবিধা আছিল। তথাপিও আজি যি হৈছে এইটো লৈ পেলাই কোকৰাঝাৰ টাউনটো মেট্ৰ' চিটিত পৰিণত কৰিবৰ কাৰণে আমি কাম কৰিব লাগে। এতিয়া কোকৰাঝাৰ ভাল হৈ আহিছে, UPPLৰ প্ৰতি আস্থা আৰু আশা বাঢ়ি গৈছে। জনগণৰ ৰাইজ আজি টাউনৰ মজিয়াত 250জনমান মানে বঙালী ৰাজবংশী চব মিলি ইয়াত যোগদান কৰাটো ইয়াত প্ৰমাণ দেখুৱাইছে যে UPPLৰ জনপ্ৰিয়তা বাঢ়ি গৈছে। কিন্তু এইবাৰ ইলেকশ্যনৰ কাৰণে BJP দলে যুদ্ধংদেহী তেওঁলোকৰ যিটো অংশগ্ৰহণ কৰক, কৰাত আপত্তি নাই। কাৰণ মইতো ভাবোঁ যে কোকৰাঝাৰত BTC ইলেকশ্যনত কংগ্ৰেছৰ যুদ্ধংদেহী মনোভাৱ লৈ পেলাই খেলক, অখিল গগৈও খেলক, ৰাজ্যৰ দলো আহক। BPFও খুব শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব লাগে, দুৰ্বলভাৱে নহয়। এতিয়া BPFৰ কথাটো ঘুনুকঘানাকৈ শুনি আছে যে ক'তবা বোলে চিটটো চাৰেণ্ডাৰ কৰি দিব তেওঁলোকে, কোনোবা নেতা জিকিবৰ কাৰণে কোনোবা চিট চাৰেণ্ডাৰ কৰি দিব। আৰু এতিয়া সুস্থ গণতন্ত্ৰ ইয়াতে আহে, কিন্তু কি হয় যে ভোট বিভাজনত ভোটটো বহুত দলৰ এটা প্ৰতিদ্বন্দ্বিতা হ'লে বহুত বিভাজিত হৈ যায়, তাতে ভোট জিকিবৰ কাৰণে ইমান ভোটৰ প্ৰয়োজন নহয়। আৰু UPPL এটা কেডাৰভিত্তিক দল, আৰু এটা সমষ্টিতে আজি ফেমিলি ছাৰ্ভে কৰোঁতে প্ৰায় মিনিমামত 20,000ৰ পৰা 22,000 ভোটৰ অংক আহি গৈছে আমাৰ বহুতকেইটা চিটত। তো এইবাৰ UPPL যে চৰকাৰ গঠন কৰিব ইয়াত কোনো সন্দেহ নাই। নাম্বাৰ কিমান পাব মই ক'ব নোৱাৰোঁ, কিন্তু আমাৰ টাৰ্গেটটো হ'ল যে 20+।
আৰু 25লৈকে যাব লাগে আৰু তাৰে মাজত দুই এটা অলপমান হেৰফেৰ হ'লেও তো আমাৰ চিম্পল মেজিক নাম্বাৰটো UPPLA পাব, ইয়াত কোনো সন্দেহ নাই। BTC কিয় দখল কৰিব লাগে? শাসন কৰক না, নিজৰ সমৰ্থন জনসমৰ্থন দখল কৰাটোতো বহিৰাগতই কৰে, তেওঁলোকেতো বহিৰাগত নহয়। আৰু এইটো নহয়, মানে BJPৰ ডিক্লেয়াৰ পলিচি হ'ল যে সীমিত চিটত খেলিব, চব চিটত নেখেলে। তাৰ পৰা কি ইংগিত বুজায় আপোনালোকে? 40টাৰ চিটত নেখেলে, সীমিত চিটত খেলিব, তাৰ পৰা ইংগিতটো কি? কিন্তু আমি 40টা চিটত খেলিবলৈ গৈ আছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।